আজিৰ পৰা বিভিন্ন চেনেলে তেওঁলোকৰ বাতৰি আকাৰত তেওঁলোকে এক্সিট পল দিব আজিৰ পৰা গতিকে মই যেটো এক্সিট পল দম এটো আপোনালোকে বেলেগত কি দিয়ে নেদিয়ে মই নাজানো মই এটো লিখি দিম মই যেটো দিম এটো লিখি দিম দম আছে কাটি দিও মই চেলেচাকৰত কম 320 পাব বিজেপি এটো ইন্ডিয়া চৰকাৰ হ'ব এটো আর কারো বাহিৰ কারো সাহস নাই কাটিবলৈ এটো 100% এটো 100% আৰু যেটো নেকি কংগ্ৰেছত কিবা মৰ্চা উমক তোমাক আমি ইমান নাজানো তেওঁলোকৰ কিমান আছে ভোট 7 জনম আহিলো নোৱাৰিব কেতিয়াও সম্ভৱ নহয় ইন্ডিয়া এলায়েন্স বুলি কয় না কিবা নাম কৈ দি আৰে ইন্ডিয়া এলায়েন্স মানে কি মইতো হেতু বুজিব নাই কিন্তু তেওঁলোকে যেটো কৰি আছে গতিকে নাটক হেইবিলাকক ক'ব 200 ভোট পালেও ক'ব যে আমি তেনেকুৱা ধৰক মই যদি লেতিয়া মই কওঁ নেকি মই হাৰিম বুলি গতিকে যেটো সঁচা কথা হেতু ক'ব লাগিব হয় না নহয় কাৰণ 4 তাৰিখৰ পিছত তো সঁচা কথাটো ওলাই যাব কিন্তু কথাটো সঁচা কথাটো আমাক ক'ব লাগিব আজি তেওঁ জনে 500 ভোট পাব হিয়তে কয় আমি জিকিম গতিকে তেওঁলোকে প্ৰত্যেকটা দলৰ মাজতে প্ৰতিজনে ক'ব যে আমি জিকিম ইন্ডিয়া হ'ব বিজেপি ক'ব আজমল জিকিব নে আপুনি জিকিব নে ৰকিবুল ইছলাম জিকিব ধুবুৰীত আজমলৰ বাহিৰত কাৰো সাহস নাই কাৰো দম নাই এইবাৰ আজমলক হৰুৱাবলৈ কাৰণ আজমল থাকি আছে আৰু আজমল থাকিবই কাৰণ আজমল জিকিব কাৰণ ধুবুৰীৰ ৰাজনীতিটো বেলেগ সাংঘাতিক এটা ৰাজনীতি যি ধুবুৰীত এবাৰ তালাত ভোট দিয়ে কয় যে মই হাতত দিছো আৰু হেতু লাফালাফি কৰি আছে এতিয়া কংগ্ৰেছ ভুৱন বৰা কৈ আছে না কি ভৰা বুলি কয় ভুৱন না কিবা মই পাহৰি যাওঁ মই নাজানো কি ভৰা বুলি আমি তেওঁলোকক কওঁ যে তেওঁলোকে কৈছে ৰকিবুল হাৰিলে আমি পতাত্যাগ কৰিম কোতে আমি এতিয়া পৰা কৈ থাকো আপোনালোকে ৰেডি হৈ থাকক 4 তাৰিখৰ কাৰণে টানফুলা বান্ধি ৰেডি হৈ থাকক পতাত্যাগ কাৰণে হাতত লৈ থাকক আগৰ যেনেকুৱা 5টা ৰাজ্যত তেনেকুৱা এক্সাম্পল দিয়ে কৈছিল না মিঠাই চিঠাই গুৱাহাটী ৰাজীৱ ভৱন একদম ভৰ্তি কৰি দিছিলে লাষ্টত দেখা গ'ল এটা কংগ্ৰেছত পালে 4টা বিজেপি পাই গ'ল তেতিয়া মিঠাই খোৱা কোনো মানুহ নাছিলে তে কংগ্ৰেছে যিমান উৎপাত কৰিছে যিমান লাফাই আছে যিমান ইমান হুলস্থুল কৰি আছে মই হেতু জানি চিন্তা কৰো যে তেওঁলোকৰ কি হ'ব ইমান যে লাজ পাব ইমান যে তলত নামিব আগৰ নিচিনা হেতু কথা তেওঁলোকে ভবাই নাই তথাপি কিছুমান মানুহে মই কোৱা শুনিছিল যে এইবাৰৰ পৰা আমি বদৰুদ্দিন আজমল সাহেবক ইয়াৰ পৰা খেদিম বুলি কৈছিলে এটো ধৰক কংগ্ৰেছৰ কিছুমান চেলাবেলা আছে নহয় এইবিলাকে কৈ থাকে কিন্তু ৰাজ্য নকয় চাব পাৰিব 4 তাৰিখৰ ৰিজাল্ট কি আহে আপুনি তাৰমানে ভিতৰুৱা তথ্য উলিয়াইছে যে ভিতৰৰ স্তৰ চাপৰি হয় মই চাইছো ইউটিএফ একেনে 100% জিকি গৈছে মই চাইহে কৈ আছো মই দেখি আছো মই চাইছো তো ৰকিবুল তো চাৱা নাই মই চাইছো হে আপুনি ডিব্ৰুগড় লোকসভা সমষ্টিৰ কথাটো কৈছিলে যে তাত আমি শুনা পাইছিলো যে লৰিণজ্যোতি গগৈ জিকাৰো কিছু আছে চান্স এটা থকা বুলি কোৱা হৈছিল সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ বিপৰীতে হেতু কেন্দ্ৰীয় চৰকাৰ হয় আৰু সৰ্বানন্দ সোণোৱালৰ কাৰণে অসমত বিজেপি গভৰ্ণমেণ্ট হৈছে গতিকে তেওঁলোকে কেনেকৈ ভাবিলে তেওঁলোকে আঁতৰাবলৈ চান্দা পাৰ্টিত সাহস আছে তেওঁলোকে সৰ্বানন্দ সোণোৱালক হৰুৱাবলৈ কাৰণে ইমান কেনেকৈ ভাবিলে মই এই কথাটো আচৰিত হৈছো কনফিউজ হৈ আছো কেনেকৈ ভাবিলে তেওঁলোকে জিকিব বুলি গতিকে এইটো কথা চিন্তা কৰিলে যে সৰ্বানন্দ সোণোৱাল ইমান সহজ নহয় বেলেগক হলে সেইটো বেলেগ কথা আছিলে কিন্তু সৰ্বানন্দ সোণোৱালকো হৰুৱাটো ইমান সহজ নহয় যেনেকৈ নেকি গৌৰৱ গগৈ নিজে হাৰি গৈছে ইমান শক্তিশালী কংগ্ৰেছৰ এজন কেণ্ডিডেট শক্তিশালী কেণ্ডিডেট আছিলে তেওঁলোকে জিকিব পৰা নাই গৌৰৱ গগৈ কি লৰিণজ্যোতি কেনেকৈ আহি যাব এতিয়া লৰিণজ্যোতি গগৈ আৰু অখিল গগৈক আপুনি চান্দা পাৰ্টি বুলি কৈ আহিছে চান্দা কালেকশ্যন কৰা মানুহ চান্দা কালেকশ্যন কৰে চান্দা কালেকশ্যন কৰা মানুহ চান্দা পাৰ্টি কম নমস্কাৰ প্ৰিয় দৰ্শক আজি আপোনালোকক পুনৰবাৰ অন্তৰংগৰ মঞ্চলৈ লৈ আহিছো আজি আমাৰ অন্তৰংগৰ বিশেষ অতিথি যিগৰাকী ব্যক্তিৰ বিষয়ে আপোনালোকক বহুত বহলাই কোৱাৰ প্ৰয়োজন নাই অসমৰ ৰাজনৈতিক ক্ষেত্ৰখন যদি আপোনালোকে চায় সেই ক্ষেত্ৰখনক অসমৰ সদিয়াৰ পৰা ধুবুৰীলৈকে আনকি ভাৰতবৰ্ষৰ বিভিন্ন স্থানতো খলকনি লগাই অহা জনপ্ৰিয় ৰাজনীতিবিদ তথা সমাজসেৱক আমাৰ মাজত উপস্থিত আছে আৰু সেইগৰাকী ব্যক্তিয়ে আজি আপোনালোকক এক্সিট পল দিব 2024 লোকসভাৰ ইলেকশ্যনৰ এক্সিট পলটো আজি আমাক তেখেতে দিব কাৰণ 7টা চৰণৰ পিছত আজি আমাৰ ভোট গ্ৰহণ শেষ হৈছে আজি 1 জুন হয় গতিকে তেখেতৰ মুখেৰে আমি আজি এক্সিট পল শুনিম আমি ভাৰতবৰ্ষত কোন আহিব অসমত কেনেকুৱা আসন পাব ৰাজনৈতিক দলসমূহে গতিকে সেই বিষয়ে তেখেতৰ মুখৰ পৰা শুনিম গতিকে বেছি আপোনালোকৰ উৎকণ্ঠা নজগাও আপোনালোকক লৈ আহিছো আজিৰ আমাৰ অতিথি
মিষ্টাৰ শুকুৰ আলী, এয়া শুকুৰ আলী আমাৰ অন্তৰংগৰ মঞ্চত। মই প্ৰথমত অন্তৰংগ পডকাষ্টৰ চেনেলত আপোনালোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ আৰু নমস্কাৰ। অসমবাসী ৰাইজগণ। আলী ডাঙৰীয়া, সদ্যহতে লোকসভা ইলেকশ্যনত আপুনি প্ৰতিদ্বন্দ্বী হিচাপে থিয় হৈছিল, প্ৰাৰ্থী হিচাপে থিয় হৈছিল ধুবুৰী লোকসভা সমষ্টিৰ পৰা। হয়, আপুনি কোনটো পাৰ্টিৰ পৰা আপুনি প্ৰতিদ্বন্দ্বিতা কৰাইছিল? চাওক, মই 2019 চনত মই ইণ্ডিপেণ্ডেণ্ট আছিলোঁ। হয়, আৰু এইবাৰ মই অসম জনমৰ্চা দলৰ যিটো আঞ্চলিক হয়, মই দলৰ সাধাৰণ সম্পাদক হিচাপে দায়িত্ব দিছে আৰু সেইটো দলৰ পৰা মই ধুবুৰী প্ৰাৰ্থী হিচাপে মই প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ। অসম জনমৰ্চা, অসম জনমৰ্চা যিটো দল আছে, ৰাজনৈতিক দল, সেইটো গঠন হোৱা বৰ বিশেষ দিন হোৱা নাই। হৈছে এইটো ধৰক আপোনাৰ 2017 হৈছে। 2017 হৈছিল আৰু সেই দলটোৰ বিষয়ে বহুত মানুহে জনা নাছিল, কিন্তু আপুনি যেতিয়াৰ পৰা আহিছে এই দলটোৰ লগত জড়িত হৈ পৰিল, তেতিয়াৰ পৰাই এই দলটোক অসমৰ মানুহে জানিছে। অসমৰ মানুহে জানি পাইছে। হয়, এতিয়া আপুনি ধৰক আগতে বিজেপিৰ সদস্য হিচাপে আপোনাক জানিছিলো, আপুনি বিজেপি দলৰ হৈও আপুনি কাম কৰিছিল, বিজেপিৰ কৰ্মকৰ্তা আছিল, কিন্তু আপুনি বিজেপি এৰি পেলাই এতিয়া অসম জনমৰ্চাত জইন কৰাৰ কাৰণটো কি? যেহেতু আমি আমাৰ যিখিনি গভৰ্ণমেণ্টে চৰকাৰ, বিজেপি চৰকাৰ, আজি আমি অহাৰ কাৰণটো এইটোৱেই, যিটোখিনি গভৰ্ণমেণ্ট যিখিনি কাম কৰিব খুজি আছে বা যে ধৰণৰ কৰিছে, আমাৰ কাৰণে অসম্ভৱ। কাৰণ এইখন চৰকাৰে আজি যিখিনি ৰাজনীতিক চলাইছে, ধৰ্মভিত্তিত ৰাজনীতিক চলি আছে। গতিকে ধৰ্মভিত্তিত ৰাজনীতিক নচলে। সেইখন ক্ষেত্ৰত আমি দলৰ পৰা আমি ওলাই আহিলো। কাৰণ আমি ভাবিছিলো আমি সতীত্ব হিচাপে, নিষ্ঠা হিচাপে আমি ৰাইজৰ মাজত কাম কৰিম। আমাৰ মাজত যাতে হিন্দু হওক, মুছলমান হওক, খ্ৰীষ্টানী হওক, যজ্ঞ হওক, যিয়ে হওক, আমাৰ মাজত যাতে কাজিয়া নহয়, আমি ভাই ভাই হিচাপে আমি আগুৱাই যাব লাগে। কিন্তু কথাটো হৈছে আমাৰ বিজেপিৰ কিছুমান নেতা, সকলোৱে নহয়, কিছুমান নেতা আমাৰ মুছলিম বিৰোধী কাম কৰি থাকে আৰু সেইকাৰণে আমি ভাল নাপাওঁ। আছে আমাৰ দলৰ মাজত বহুত কেইজন আছে, মানে ক্ৰিটিকেল বুলি কোৱা হয়, মানে বেলেগ ধৰণৰ আৰু কি লয়, মানে মুছলমানক চাবই নিবিচাৰে, তেনেকুৱা ধৰণৰ। যদি চাব নোৱাৰে তেনে দলত কিয় ৰাখিব লাগে? সংখ্যালঘু বহুত আছে, কিন্তু সকলোৱে নহয়, কিছুমানে নেতাবিলাকে তেনেকুৱা নিজৰ কি কাৰণে তেওঁলোকে কৰে নকৰে মই নাজানো। সেইকাৰণে মই ওলাই আহিলো যে তেনেকুৱা ধৰণৰ কাম কাৰ্যকলাপ যিখিনি কৰি আছে, এই কাৰ্যকলাপৰ কাৰণে আমি ওলাই আহিছো। কাৰণ আজি যেনেকুৱা হওক, আমি যেতিয়া এইখন হ'ল গণতান্ত্ৰিক দেশ, গণতান্ত্ৰিক দেশত যেনেকুৱা আইন আনিব খুজি আছে, যেনেকুৱা দেশত নিয়ম চলাই আছে, সেই ক্ষেত্ৰত আমি নহয়, আমাৰ পক্ষে সম্ভৱ নহয়। ভাল লাগিল শুনি। কিন্তু আপুনি যে বিজেপি দল ত্যাগ কৰি আহি অসম জনমৰ্চাত আপুনি আহিল, তাৰ ঠাইত আপুনি কংগ্ৰেছো যাব পাৰিলেহেঁতেন। কংগ্ৰেছক আমাৰ ভাৰতবৰ্ষত কোৱা হৈছে সংখ্যালঘুৰ ছাপৰ্টত থকা এটা দল, যে সংখ্যালঘুৰ সপক্ষে তেওঁলোকে এতিয়া যদি ক'ব লগা হয় কংগ্ৰেছ সংখ্যালঘু বুলি কিছুমান মানুহে ভাবে। আজি কংগ্ৰেছে সংখ্যালঘুক কি কৰিছে? ভিখাৰী বনাইছে, ৰাস্তাত নমাই দিলে। আজি গভৰ্ণমেণ্টে যিখিনি কাম কৰিছে, কিছুমান ক্ষেত্ৰত ভাল কৰিছে, মই কৈছো নহয়, কিছুমান নেতাৰ কাৰণে এইবিলাক দলৰ বদনাম হয়। কিন্তু বিজেপি চৰকাৰ যিখিনি কাম কৰি আছে, কিছুমান ক্ষেত্ৰত ভাল কৰিছে, কিছুমান ক্ষেত্ৰত বেয়া কৰিছে। কিন্তু কংগ্ৰেছ চৰকাৰে যিখিনি কাম কৰি গৈছিলে 60 বছৰত, কমপ্লিট মুছলমান বিৰোধী কাম কৰি গৈছিলে, টোটেলি কৰিছিলে। এইটো আমি সেইটো কেনেকৈ কম যে কংগ্ৰেছৰ মুছলমানৰ দৰদী, সংখ্যালঘু দৰদী, সংখ্যালঘু হৈ কাম কৰে? মুছলমান বিৰোধী আছিলে, তেওঁলোকে কমপ্লিট মুছলমান বিৰোধী কাম কৰিছিলে, কোনোবা নেতাও মাত নামাতে। গতিকে সেইটো কাৰণে আমি কম যে এইটো আমি, সেইকাৰণে আমি কিয় এই কৰিম? গতিকে কংগ্ৰেছে যি অন্যায় কৰিছিলে, পাপেৰ ফল লৈছে। গতিকে কংগ্ৰেছে যি পাপ কৰিছিলে, পাপৰ ফলটো পাবই লাগিব। গতিকে বিজেপি যদি পাপ কৰি আছে, এতিয়া পাপৰ ফল বিজেপিও এদিন পাব, এইটো স্পষ্ট কথা। এতিয়া টাইম লাগে। এটা কংগ্ৰেছে বহুত পাপ কৰোঁতে কৰোঁতে একদম মানে বহুত হৈ গৈছিল, তেতিয়া আজি ভুক্তভোগী হৈ আছে। যেতিয়া এই পাপটো লাহে লাহেকৈ আপোনাৰ ধুই যাব, একদম পানীৰ নিচিনা ধুই যেতিয়া শেষ হ'ব, তেতিয়াহে কংগ্ৰেছৰ আহিব, কিন্তু সেইটো টাইম লাগিব। ঠিক তেনেকুৱা বিজেপি তেনেকুৱা। আপুনি এতিয়া ভাবিছে যে কংগ্ৰেছে সংখ্যালঘুৰ বিষয়ে, সংখ্যালঘুৰ
মতৰ মানে তেওঁলোকৰ বিৰোধী। ভালৰ বিপৰীতে কাম কৰি আহিছে যোৱা 60 বছৰে হয় 60 বছৰে তেওঁলোকে বিৰোধী কাম কৰি আহিছে যদি আজি কাম কৰা নাই আজি কংগ্ৰেছে আজি মাতৃ ভত্তা দিব পাৰিলে হয় আজি আমাক কিয় দিয়া নাই আজি আমি চকুৰ পানী পেলাবলগীয়া হৈছে ক'ত গৈছিলে আজি আমাৰ ইয়াতে প্ৰাৰ্থী আহিছিলে নাটক কৰিবলৈ আহিছিলে নাটক কৰিলে ইমান লাষ্ট ইমান তলত আহিছে সুগৈৰ লগত আজি খেলিবলৈ গলে ইমান মুখ ঠেচা খাব আজি কৈ আছে যে মিঠাই নহব মোক তোমাক কিবা কিবি কংগ্ৰেছে যেনেকুৱা উৎসাহ কৰি আছে গতিকে চাব পাৰিব ৰেজাল্টত কি হয় এইটোৱে কথা আপুনি এজন সংখ্যালঘুৰ ব্যক্তি হিচাপে আপুনি কৈছে যে কংগ্ৰেছে আপোনালোকৰ বিপৰীতে কাম কৰি গৈছে যোৱা 60 বছৰে কিন্তু বাকি যিখিনি সংখ্যালঘু আছে যিখিনিৰ পৰা আমি শুনিব পাও যে তেওঁলোকে কংগ্ৰেছকে সাপোৰ্ট কৰি আহিছে সব হেইবিলাক কি হৈছে কিছুমান আমাৰ এইটো ধুবুৰী হৈছে অশিক্ষিত এৰিয়া কাৰণ এতিয়া আমাক যিবিলাক লিডাৰ আছে যিবিলাক নেতা পালি নেতা আছে তেওঁলোকে নিবিচাৰে যে হেইবিলাক মানুহটো আমি আগুৱাই ল'ব লাগে এই মানুহটো আমি ডেভেলপ কৰিব লাগে এই জায়গাখন আমি ডেভেলপ কৰিলে আমি আগুৱাই যাব পাৰিম হেতু আমি কেতিয়াও নাভাবে কাৰণ হেতে ভাবে সদায় ভাবে যে তাক তলত পেলাই আমি হতে ডাঙৰ হৈ থাকো আমি যে ৰজা হৈ থাকিম হেতো যাতে আহিবলৈ নিদিও এইটোই আমাৰ ভাবে এইটো কেটিকেলে কাৰণে এইবিলাক আজি সমস্যাবিলাক হৈ আছে কিন্তু কংগ্ৰেছৰ যিবিলাক নেতাবিলাক নিজৰ মুনাফাৰ কাৰণে মাত মাতি আছে এইবিলাক কিছুমান নেতা আছে কংগ্ৰেছৰ সেইবিলাকক ভুল ধাৰণা বুজাইছে 2-500 টকা দিব বাস ধুনীয়া ধুনীয়া কথা কব এনে তেওঁলোকে নাটক কৰিব আৰু নামটো বেলেগক আহি কব এইটো অমুক কৰিছে তমুক কৰিছে এইটো মানে আমাৰ বিজেপি কিছুমান কাম অলপ মানে কিছুমান নেতাই অলপ বিয়া কৈ কয় মুছলমানৰ বিৰোধী হিচাপে কিছুমান কথা কয় সেই কথাটো মানে অলপ কি কৰে আমাৰ মাজত বিতৰ্ক সময় দিয়ে সংখ্যালঘুৰ মাজত মানে যি বুজি পায় চৰ্চাবই মানুহ যি বুজে মানে সেইটোই বুজে অশিক্ষিত মানুহ যাক যেনেকৈ বুজি দিব তেনেকৈ বুজি পায় গতিকে আসল ঘটনাটো কি এইবিলাক মানুহে মানে বেছিভাগ নাচায় মানে যি কলে সেইটোই মানে ভাবে এই কাৰণে যে তেওঁলোকে যে পঙ্গু কৰি আছে তেওঁলোকে যে ধ্বংসৰ পথত গৈ আছে তেওঁলোকে যে ভৱিষ্যত অন্ধ কৰি দি আছে এই কথাটো কেতিয়া চিন্তা নকৰে কিন্তু তেওঁলোকৰ কথাটো বিশ্বাস কৰি লৈ আজি কৈ আছে মই কংগ্ৰেছ এইবাৰ কিন্তু যেটো কংগ্ৰেছ কৈ আছে এতিয়া ধৰক তালা ভোট দি কৈ আছে কংগ্ৰেছক ভোট দিছো গতি এইবাৰ নাটক হৈ গৈছে এইটোৱে এতিয়া নাটক চলি আছে এইখিনিতে আপোনাক এতিয়া দৰ্শকসকলেও চাগে গভীৰ উৎসাহেৰে ৰৈ আছে আপোনাৰ মুখেৰে এক্সিট পল শুনিবৰ কাৰণে কাৰণ আজি আপোনাৰ 7টা চৰণৰ লোকসভাৰ যেটো নিৰ্বাচনৰ 7টা চৰণ আছিল গুটেকেইটাৰ অন্ত পৰিল আজিৰ পৰা বিভিন্ন চেনেলে তেওঁলোকৰ বাতৰি আকাৰত তেওঁলোকে এক্সিট পল দিব আজিৰ পৰা গতিকে মই যেটো এক্সিট পল দম এটো আপোনালোকে বেলেগত কি দিয়ে নেদিয়ে মই নাজানো মই এটো লিখি দিম হয় মই যেটো দিম এটো লিখি দিম দম আছে কাটি দুক মই চেলেচাকৰত কম 320 পাব বিজেপি এটো ইন্ডিয়া চৰকাৰ হ'ব এটো কাৰো বাহিৰ কাৰো সাহস নাই কাটিবলৈ এটো 100% আৰু যেটো নেকি কংগ্ৰেছত কিবা মৰ্চাৰ উমক তোমাক আমি ইমান নাজানো তেওঁলোকৰ কিমান আছে ভোট 7 জনম আহিলেও নোৱাৰিব কেতিয়াও সম্ভৱ নহয় ইন্ডিয়া এলায়েন্স বুলি কয় না কিবা নাম কৈ দি আৰে ইন্ডিয়া এলায়েন্স মানে কি মইতো হেতু বুজিব নাই কিন্তু তেওঁলোকে যেটো কৰি আছে গতিকে নাটক হেইবিলাক ক'ব 200 ভোট পালেও ক'ব যে আমি তেনেকুৱা ধৰক মই যদি এতিয়া মই কওঁ নেকি যে মই হাৰিম বুলি গতিকে যেটো সঁচা কথা হেতু ক'ব লাগিব হয় না নহয় কাৰণ চাৰটাকে পিছতটো সঁচা কথাটো ওলাই যাব কিন্তু কথাটো সঁচা কথাটো আমাক ক'ব লাগিব আজি তেওঁ জনে 500 ভোট পাব হিয়তে কয় আমি জিকিম গতিকে তেওঁলোকে প্ৰত্যেকটা দলৰ মাজতে প্ৰতিজনে ক'ব যে আমি জিকিম ইন্ডিয়াই হ'ব বিজেপিও ক'ব গতিকে এক্সিট পলৰ আমি বহুত ভিতৰলৈ যাম আজি দৰ্শকে তাৰ কাৰণে অধীৰ আগ্ৰহেৰে বাছাই আছে তো আমি আৰম্ভ কৰিম ধুবুৰী লোকসভা সমষ্টিৰ পৰা যত আপুনিও এজন প্ৰাৰ্থিত্ব লাভ কৰা এজন কেণ্ডিডেট ঠিক আছে গতিকে এতিয়া ধুবুৰী লোকসভা সমষ্টিত এতিয়া আজমল সাহাব যোৱা 15 বছৰ ধৰি ইয়াতে জিকি আহিছে তিনিটা তেওঁ একেলগে কন্টিনিউয়াছলি জিকিছে তিনিবাৰ গতিকে এইবাৰো তেখেত উঠিছে আৰু ধুবুৰীত এটা কথা কোৱা হয় যে ধুবুৰীত আজমল সাহাব তেওঁ জিকিবই কোনো বিনা প্ৰতিদ্বন্দিতা বা তেনেকৈ জিকিব বুলি এটা কথা আছে কিন্তু এইবাৰ যেটো নিৰ্বাচনী বটা ধুবুৰীৰ হেতু উলুটা ফালে বলিছে এতিয়া আপুনি যিকোনো মানুহক সুধক যে ধুবুৰী লোকসভা সমষ্টিত কোন জিকিব সকলোৱে কয় যে ৰকিবুল ইছলাম কংগ্ৰেছৰ প্ৰাৰ্থী তেখেতে এইবাৰ খাটাং জিকিব কোনেও ৰখাব নোৱাৰে গতিকে এইটো ক্ষেত্ৰত আপুনি কি ক'ব আজমল সাহাব জিকিব ৰকিবুল ইছলাম জিকিব আপোনাৰ এইবাৰ অস্তিত্ব কেনেকুৱা হ'ব আৰু বাকি যিখিনি প্ৰাৰ্থী আছে 10 জন মান কেনেকুৱা হ'ব আপুনি বিস্তাৰভাৱে কওকচোন আজমল জিকিব নে আপুনি জিকিব নে ৰকিবুল ইছলাম জিকিব প্ৰথম কথাটো হৈছে মই কৰ মানুহ মই ধুবুৰীৰ মানুহ হয় মই ধুবুৰীৰ বিষয়ে যদি নাজানো ৰকিবুল জানিব নেকি ৰকিবুল আহিছে নগৰৰ পৰা তেও আমি আমাৰ ঘৰৰ সমস্যাটো আমি গম পাম না ৰকিবুলে গম পাব গতিকে আমাৰ ধুবুৰী আমিহে গম পাম ধুবুৰীত কি চলে কি নচলে আমিহে জানো
ৰকিবুল আহিছে খেলাৰ অধীনতে ইমান তলত নামি গৈছে গতিকে আপোনালোকে দেখাই পাইছে ইমান তপক্ষা কৰি থাকক ধুবুৰীতে 100% কাৰো বাঘৰ দম নাই কাৰো হিম্মত নাই মই চেলেঞ্জ আকাৰত কম কাৰণ মই কেণ্ডিডেট মইতো ক'ব পাৰো মইতো জিকিম কিন্তু সঁচা কথাটো ক'ব লাগিব ন যে কোনে জিকিব যেনে 500 ভোট সেইটোও ক'ব যে জিকি আহি গতিকে ধুবুৰীত আজমলৰ বাহিৰত কাৰো সাহস নাই কাৰো দম নাই এইবাৰ আজমলক হৰুৱাবলৈ কাৰণ আজমল থাকি আছে আৰু আজমল থাকিবই কাৰণ আজমল জিকিব কাৰণ ধুবুৰীৰ ৰাজনীতিটো বেলেগ সাংঘাতিক এটা ৰাজনীতি যি ধুবুৰীত এইবাৰ তালাত ভোট দিয়ে কয় যে মই হাতত দিছো আৰু সেইটোৱে লাফালাফি কৰি আছে এতিয়া কংগ্ৰেছে ভূপেন বৰা কৈ আছে না কি ভৰা বুলি কয় ভূপেন না কিবা মই পাহৰি যাওঁ মই নাজানো কি ভৰা বুলি আমি তেওঁলোকক কওঁ যে তেওঁলোকে কৈছে ৰকিবুল হাৰিলে আমি পদত্যাগ কৰিম কোতে আমি এতিয়া পৰা কৈ থাকো আপোনালোকে ৰেডি হৈ থাকক 4 তাৰিখৰ কাৰণে টানঠোলা বান্ধি ৰেডি হৈ থাকক পদত্যাগ কাৰণে হাতত লৈ থাকক 4 তাৰিখত আপোনাৰ ৰিজেক্ট হ'ব আৰু কৈ আছে ধুবুৰীত মত বিনিময় কৰিছে ৰাজীৱ ভৱনত না কি ভৱনত নাজানো সিহঁতে মিঠাই নোহোৱা হৈছে ফটকা নোহোৱা হৈছে আগৰ যেনেকুৱা 5টা ৰাজ্যত তেনেকুৱা এক্সাম্পল দিয়ে কৈছিলে নহয় মিঠাই চিঠাই গুৱাহাটী ৰাজীৱ ভৱন একদম ভৰ্তি কৰি দিছিলে লাষ্টত দেখা গ'ল এটা কংগ্ৰেছত পালে 4টা বিজেপি পাই গ'ল তেতিয়া মিঠাই খোৱা কোনো মানুহ নাছিলে কংগ্ৰেছে যিমান উৎপাত কৰিছে যিমান লাফাই আছে ইমান হুলস্থুল কৰি আছে মই সেইটো কাৰণে চিন্তা কৰিছো তেওঁলোকৰ কি হ'ব ইমান যে লাজ পাব ইমান যে তলত নামিব আগৰ নিচিনা সেইটো কথা তেওঁলোকে ভবাই নাই তাৰমানে আপুনি মানুহে যে ৰাইজে যে ধুবুৰী ৰাইজে যে ৰাম ঠগন দিব এই কথাটো কংগ্ৰেছে বুজি পোৱা নাই কিন্তু সততাই মই যিখিনি চালো তাৰমানে সকলো মানে মানুহৰ সাহস নাই ধুবুৰী আজমলৰ বাহিৰত জিকিব কাৰণ আজমল জিকিছে এইটো সঁচা কথাই কাৰণ মইতো ক'ব পাৰিলে হয় মই কেণ্ডিডেট হিচাপে মই কিমান ভোট পাম মই 1 লাখ ভোট পাম এইটো মই সঁচা কথা মই কৈ দিম কিন্তু জিকিব কোনে জিকাটো 100% বদৰুদ্দিন আজমল জিকিছে ইয়াত কোনো বেলেগৰ লগত কোনো ফেক্টৰী নাই আৰু ৰকিবুল কি মুছলমান বিৰোধী কোনোবা চাইছিলে আপোনালোকে কোনোবা টিভি চেনেলত চাইছিলে সংখ্যালঘুৰ বিৰুদ্ধে যে ইমান অন্যায় অত্যাচাৰ উচ্ছেদ কৰা হওক বা এনকাউণ্টাৰেই হওক বা যিকোনো ক্ষেত্ৰতেই হওক কোনোদিন মাত মাতিছে এছেম্বলিত আজিলৈকেতো আমি ৰকিবুলক দেখা নাই আজি ক'ৰ পৰা আহি ইয়াতে মানে ধুমখেতিৰ নিচিনা আহি গ'ল আৰু নাটক কৰিব ৰাইজে মানি ল'ব ৰকিবুলক ব্যৱহাৰটো নাজানে তেওঁলোকৰ আচাৰ ব্যৱহাৰ যিটো বেয়া সেই মানুহৰ কথা সেইটো ৰাইজে বুজি পায় গতিকে সেইকাৰণেতো কংগ্ৰেছে এইটো কৰি থাকক চিন্তা কৰা নাই বেছি টাইম নাই আৰু আছে 2 দিন মান মাজত আছে 2 দিন পিছত মুক্তাচা খাব এইটো কথাটো লিখি ৰাখক আৰু আপুনি ভূপেন বৰালৈ কিবা ক'ব বিচাৰিছে নেকি এইটো আমিতো কৈ দিলো না ভূপেন বৰা কি ভৰা মই নাজানো সিহঁতে পদত্যাগ কৰিব বুলি কৈছে মই এতিয়ামতে কৈছো আপোনালোকে মানপত্ৰ এটা আপোনালোকে ৰেডি হৈ থাকক আপোনালোকে ৰিজন দিয়াৰ কাৰণে ৰিজন লেটাৰটো ৰেডি হৈ থাকক আপোনালোকে সিঙ্গেল দিয়ক দিল্লীতে যে আমাৰ লেটাৰটো লাগে ৰিজন যেনেকুৱা আগত ৰিপুন বৰা পেট কি ভৰা আছিলে সিহঁতে ৰিজন দিছিলে ঠিক তেনেকুৱা তেওঁলোকে ৰিজন দিব ইলেকশ্যনত এটা ফাইনেল কথা সিহঁতে ৰিজন দিব তাৰপিছত আৰু কি কৰিব কংগ্ৰেছে এটাহে চিট পাইছে অসমত সেইটো পাইছে নগাঁওহে পাইছে আমি সেইটো কৈ দিব পাৰো নগাঁওহে পাইছে চিট 11খন বিজেপি পাইছে অসমত এখন নাংগলে পাইছে হাগৰা মাঝি বুলি কোৱা হয় বিপিএফ বুলি কোৱা হয় খাম্বা বৰগাৰী সিহঁতেহে জিকিছে বিডিচি কোকৰাঝাৰত আৰু ধুবুৰীতে বদৰুদ্দিন জিকিছে নগাঁও ৰকিবুল কি পদত বদলে জিকিছে অলপ খেলি মেলি হোৱাৰ কাৰণে সেইটো মই ভালকৈ জানো সেইটো এটা মিষ্টিকৰ কাৰণে হৈছে পদত বদলে জিকাৰ এটা কাৰণ আছিল নহলে তেওঁলোকে ভোট নাপালে হয় এটা বেলেগ এটা সাংঘাতিক হৈছে মই সেইটো ভিতৰৰ কথা নকওঁ এইটোৱে কি প্ৰিয় দৰ্শক আপোনালোকে গম পালে যে ধুবুৰীত যদিও কোৱা হৈ আছে সৰ্বভাৰতীয় বা অসমৰ মানুহখিনিৰ মাজত যিখিনি ৰাজনৈতিক বক্তা আছে বিশিষ্ট ব্যক্তি আছে তেওঁলোকে কৈ আছে যে ইয়াতে ধুবুৰীত যিটো সিট আছে সেই সিটটো এইবাৰ বদৰুদ্দিন আজমলৰ হাতৰ পৰা যাবগৈ আৰু এইটো লাভ কৰিব ৰকিবুল হুছেইন ডাঙৰীয়া এইটো 100% কৰিব আৰু যদি কোনো নকৰে মই চিৰ কাৰণে মই এইটো কৈ দিও আপোনালোকে লিখি লওক যদি বদৰুদ্দিন নেজিকে মই চিৰদিনৰ কাৰণে ৰাজনীতি ত্যাগ কৰিম এইটো চ্যালেঞ্জ আৰু যদি ৰকিবুল জিৰে মই গোটেই জীৱন তাৰ গোলামি কৰিম এইটো মই চ্যালেঞ্জ কৰি কৈ দিলো প্ৰিয় দৰ্শক আপোনালোকে শুনিলে যদি বদৰুদ্দিন আজমল সাহাব নিজিকে ধুবুৰী লোকসভা সমষ্টিত তেখেত আমাৰ হুকুৰাগিলি ডাঙৰীয়াই তেখেতে ৰাজনৈতিক জীৱনৰ পৰা অৱসৰ ল'ব বুলি ঘোষণা কৰিলে আৰু যদি ৰকিবুল হুছেইন ডাঙৰীয়া জিকে তেনেহলে তেখেতে বোলে গোলামি কৰিব তেখেতৰ হয় গতিকে আমি চাও অহা 4 জুনত আমাৰ ৰিজাল্টটো ডিক্লেয়াৰ হ'ব সেইদিনালৈ আমি অধীৰ আগ্ৰহেৰে আমি বাট চাই ৰম আমাৰ চুকুৰালী ডাঙৰীয়াই এতিয়ালৈকে যিমানখিনি ভৱিষ্যতবাণী কৰিছে আগতে সেইবিলাকো এতিয়ালৈকে আমি মিছা বুলি প্ৰমাণিত হোৱা নাই তেখেতে সঠিক নিৰ্ভুল তথ্য দিয়া বুলি আমাৰ
বিশ্বাস আছে গতিকে আমি চাও যদিও ৰাজনৈতিক বতাহটো এইপিনে ৰকিবুল হুছেইন ডাঙৰীয়াৰ ফালে বলিছে কিন্তু শুকুৰ আলী ডাঙৰীয়া 100% নিশ্চিত যে এইবাৰ বদৰুদ্দিন আজমল ডাঙৰীয়াই পুনৰবাৰ লোকসভা ধুবুৰী সমষ্টিটো জিকিব গতিকে আমি চাও এতিয়া অসমৰ ক্ষেত্ৰত আমি আহিছো অসমৰ ক্ষেত্ৰত আপুনি কৈছে 14টা লোকসভা সমষ্টিৰ ভিতৰত 11টাই বিজেপিয়ে পাব হয় মাত্ৰ 3টা তাৰে ভিতৰত এটা বিপিএফে পাব এটা ইউডিএফ পাব এটা কংগ্ৰেছ পাব যেটো ধুবুৰীত আপুনি কলে যে বদৰুদ্দিন আজমল সাহেব জিকিব আৰু এটা পাব নগাঁওটো আপোনাৰ কংগ্ৰেছে জিকিব প্ৰদ্যুৎ বৰদলৈ তেখেত ডাঙৰীয়া জিকিব গতিকে এই যেটো 11টা সিট জিকিব সেইটো আপুনি 100% নিশ্চিত নে 100 মতে 100 গ্যাৰান্টি আছে জিকিব এত কোনো বেলেগ কোনো ইস্যু নাই এতিয়া গৌৰৱ গগৈ জিকাৰ এটা সম্ভাৱনা আছিল হেতু মানেজ হৈ গৈছে তেওঁলোকে গতিকে হেতু আৰু কোনো ফেক্টৰি নাই গতিকে হেতু 3টা পাইছে বিৰোধী বাকি 11খন বিজেপিয়ে পাইছে হেতু এতিয়া ধৰক গৌৰৱ গগৈ জিকাৰ ক্ষেত্ৰত প্ৰবল দাবীদাৰ আছিল ধৰক যোৰহাট আছিলে মইতো ভাবিছিলো তেনেকৈ মই ভাবিছিলো যে এবাৰ ধুবুৰীতো তেনেকৈ মই ভাবিছিলো যে আজমল হাৰিছে এবাৰ ৰকিবুল জিকিছিল মই তেতে কনফিউজ হৈ আছিলো কিন্তু যেতিয়া মই 100 পাই গলো যে নহয় তাতে বদৰুদ্দিন জিকি গলে ঠিক গৌৰৱ গগৈ কেনেকৈ জিকিলে কেনেকৈ হাৰিলে সেই কথাটো মই তেতে মই ক্যালকুলেশন পাই গলো যে তেওঁলোকে কিছুমান ক্ষেত্ৰত তেওঁলোকে হাৰিছে গতিকে সেইটোই কথা যে মই এইটো 100 কৈ দিব পাৰিলো যে নহয় গৌৰৱ গগৈ হাৰি গলে কাৰণ মই ভাবিছিলো যে গৌৰৱ গগৈ জিকিব জিকাৰ এটা অংক মানে 100% আছিল কিন্তু তেওঁলোকে অকলমান মাইনাসৰ কাৰণে তে উকিল গগৈৰ কাৰণে মাইনাস খাই গল আৰু উকিল গগৈ আৰু লঞ্জিত গগৈ যিমান থাকিব কংগ্ৰেছৰ লগত তেনেকৈ বুলুকা বাক খাই থাকিব তাৰমানে আপুনি যেটো কৈছে অখিল গগৈৰ কাৰণে গৌৰৱ গগৈ হৈছে নাটক তেওঁলোকৰ দালাল তেওঁলোকৰ এজন চান্দাবাটি তেওঁলোকে দুটা চান্দাবাটি আহিছে তেওঁলোকে কৈছিলে অখিল গগৈ লঞ্জিত ইমান চিউৰিছে আপোনাৰ কা বিৰোধী আন্দোলন মই কেতিয়াও ৰাজনীতিৰ লগত জড়িত নহও মই অন্যায় বিৰুদ্ধে থাকিম মই ৰাজ্য হৈ মাত মাতি থাকিম আজি নাটক সাটক কৰি চান্দা টান্দা কালেকশন কৰি আজি ৰাজনৈতিক দল খুলিলে এটা দল চলাবলৈ এটা ৰাজনীতিক এটা দল এটা চলাবলৈ গলে তো পইচা পাতি খৰচ আছে তেওঁলোকে ক'ত পালে ক'ত পায় পইচাটো সেই কথাটো আপোনালোকে চিন্তা কৰক চান্দা কৰি ৰাজ্যৰ লগত ই কৰিলে তেওঁলোকে কি মূল্য আছে মোৰ যেনেকুৱা মূল্য আছে তেওঁলোকৰ তেনেকুৱা মূল্য নাই এটো গ্যাৰান্টি দিগন কাৰণ সুকলি আগৰ পৰাই কৈ আছে মই ৰাজনীতিক লগত জড়িত আৰু ৰাজনীতিক জড়িত আছো মই যি কওঁ সঁচা কথা কৈ থাকো কিন্তু তেওঁলোকৰ তো মূল্য নাই তেওঁলোক কথা দি কথা নাৰাখে তেওঁলোক চান্দাবাটি তেওঁলোক চান্দা কাৰণে পেছা তেওঁলোক নাটক কৰি থাকে তে চান্দাবাটিৰ কাৰণে তেওঁলোক হাৰিব আৰু চান্দাবাটি ইমান যদি কংগ্ৰেছে ভাল কাম কৰিছে আজি চান্দাবাটি কিয় লগত বুলিছে ইমান যদি পপুলাৰ আছে আজি তেওঁলোক কিয় লগত অকলে যুজক কংগ্ৰেছে যদি ইমান শক্তিশালী ইমান যদি কংগ্ৰেছে ইমান ভাৰত স্বাধীনৰ পৰাই যদি কংগ্ৰেছে ইমান শক্তিশালী ষ্ট্ৰং বুলি কোৱা হয় তেওঁলোকে ভয় কিয় আজি চান্দাবাটিত ল'ব লাগিছে এজন সুকলিতকৈ তলত মানুহক লগত লৈছে আজি মোৰ যেনেকুৱা মূল্য আছে যেনেকুৱা মোক চিনিকা যেনেকুৱা মোৰ উপাধি আছে যেনেকুৱা ই আছে তেনেকুৱা তো লুৰিনজ্যোতিৰ নাই উকিল গগৈৰ নাই এইটো গ্যাৰান্টি আছে গোটেই অসমত আপোনাৰ যেনেকুৱা পপুলাৰিটি আছে আপুনি ক'ব বিচাৰিছে অখিল গগৈ বা লুৰিনজ্যোতি গগৈৰ সেই পপুলাৰিটি নাই নাই এতিয়া সত্যতাই আমি দেখি থাকো যে লুৰিনজ্যোতি গগৈ হ'ব নাটক কৰি সেইবিলাক উকিল গগৈ জিকিছিলে নাটক কৰি জেলৰ পৰা এনে খেলকচোন 26ত চাম নহয় 26ত পাৰে নেকি আপোনালোকে চাব আপোনালোকে শিৱসাগৰ সমষ্টিত দম আছে খেলক তেওঁলোকে নাটকটো বুজি পাই যায় আপুনি যদি এটা প্ৰশ্ন কোৱা যায় যে আপোনাক যে অখিল গগৈ 2026ত যদি ধুবুৰীত আহি খেলিব বিচাৰে আপোনাৰ প্ৰতিদ্বন্দ্বী হয় অসমত নহয় ভাৰতবৰ্ষৰ যিকোনো ঠাইতে খেলিলেও নোৱাৰে আপুনি আপোনাৰ বিৰুদ্ধে যদি খেলিব লগা হয় খেলক গণতান্ত্ৰিক অধিকাৰ আছে কি কথা আছে ইয়াত কি ডাঙৰ কথা আছে খেলিব পাৰে সেইটো আপোনাৰ বিশ্বাস আছে নে যদি অখিল গগৈ ইয়াতে এইবাৰ কাৰণ ধুবুৰী ৰাজনীতিটো হল বেলেগ মোৰ যেনেকৈ মইতো 26ত বিধায়ক হ'ম সেইটো 100% কাৰণ মোৰ কিছুমান ফৰ্মুলা আছে কিছুমান আমি যেটো কওঁ সঁচা কথা কৈ থাকো আৰু সঁচা মাত মাতি থাকো কিন্তু উকিল গগৈৰ নিচিনা আমি নাটক নকৰো উকিল গগৈ নাটক কৰি থাকে নাটকটো বুজি পায় অখিল গগৈ আপুনি ক'ব বিচাৰিছে এজন ভাল অভিনেতা বুলি আপুনি ক'ব বিচাৰিছে অখিল গগৈ তেতো হেতুইতো মানে তেওঁলোকে নাটক কৰি থাকে অভিনেতা বুলি তেনেকুৱা নাটক কৰিব আপোনালোক গমে নাপাব উকিল গগৈ ইমান ধুনীয়া বুলি তেওঁলোকে যে ভিতৰত কি আছে এইটো নাচাই নহয় মানুহ এতিয়া আপুনি যিটো কথা ক'লে যে অখিল গগৈ আৰু লুৰিনজ্যোতি গগৈ তেওঁলোকক আমি দেখি আহিছো যে পেপাৰে পত্ৰে বা সংবাদ মাধ্যমত দেখি আছো যে তেওঁলোকে সদায় কংগ্ৰেছৰ হৈ মাত মাতি আহিছে মাত মাতি মানে কংগ্ৰেছৰ কিন্তু এতিয়া আপুনি কৈছে অখিল গগৈ আৰু লুৰিনজ্যোতি গগৈৰ কাৰণে গৌৰৱ গগৈ হাৰিব সেইটো 100% লিখি লওক আজি মই চেলেঞ্জ কৈ আছো দম নাই তেওঁলোকে জিকিবৰ কাৰণে তেওঁলোকে কাৰণ তেওঁলোকেতো গৌৰৱ গগৈৰ হৈ কাম কৰি আছিল অখিল গগৈ আৰু লুৰিনজ্যোতি গগৈ
হৰুৱাবৰ কাৰণেতো লগত লৈছে না গৌৰৱ গগৈ হৰুৱাৰ কাৰণেতো লগত গৈছে উকিল গগৈতো এইটো প্ৰিপ্লেন কৰিছে না গৌৰৱ গগৈ সেইটো কথা বুজি পোৱা নাই নেকি বুজি পাব এতিয়া 4 তাৰিখৰ পিছত ৰিজাল্ট অহাৰ পিছত 4 তাৰিখত বুজি পাব যে আমি কি কৰিলো উকিল গগৈ লগত লৈ কি কৰিলো না ধুবুৰীতে জিকিব পাৰিছে না গৌৰৱ গগৈ জিকিছে তেতিয়াতো মোৰ কথাটো সঁচা হ'ব যে গৌৰৱ গগৈৰ কাৰণে আৰু উকিল গগৈৰ কাৰণে আৰু লুণজ্যোতি গগৈৰ কাৰণে কংগ্ৰেছে হাৰিলে বিয়াকৈ হাৰিলে এই কথাটো 4 তাৰিখৰ পিছত কম এতিয়া যে মই কওঁ এতিয়াতো বিশ্বাস নহয় 4 তাৰিখত যেতিয়া ক'ব যে চুবিল কথাটো সঁচা হৈ গ'ল যে তেওঁলোকৰ কাৰণে আমি হাৰিলো তেতিয়াহে গম পাব যে নহয় এইটোতো আচলতে মিছলিয়া হয় এই কথাটো পিছতহে গম পাব প্ৰিয় দৰ্শক আপোনালোকে কুকুৰ আলী ডাঙৰীয়াৰ ভাষ্য শুনিলে যদি গৌৰৱ গগৈ ডাঙৰীয়া যদি এইবাৰ ইলেকশ্যনত হাৰে 4 তাৰিখৰ ৰিজাল্টত তাৰে কাৰণে মূল জগৰীয়া অভিযুক্ত কৰিছে এখেতে সেইটো হ'ল লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈ তেওঁলোকে যদিও কংগ্ৰেছক ছাপোৰ্ট কৰা বুলি কৈ আছে অসমত যদি কংগ্ৰেছ হাৰে গতিকে তাৰে মূল জগৰীয়া এখেতে অভিহিত কৰিছে অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈ বিজেপিক নহয় আপুনি বিজেপিক জগৰীয়া কৰা নাই তেওঁলোকে কৰিছে মই পিছত দিম তো সেইটো তত্ত্ব কেনেকৈ কৰিলে কি কৰিছিলে মোৰ চব ৰেকৰ্ড আছে তো অখিল গগৈ কাৰ লগত প্ৰিপ্লেন কৰে কাৰ লগত বহে কি কৰি আছে মই চব তত্ত্ব আছে মোৰ লগত আৰু ইমানখিনি আপোনাৰ লগত কথা পাতোতে মই এটা কথাত মই নটিচ কৰিছো যে আপুনি বাৰে বাৰে কৈ আছে যে ধুবুৰীত বদৰুদ্দিন আজমল সাহেব জিকিছে কিন্তু ৰিজাল্ট ওলাব 4 তাৰিখে কিন্তু আপুনি জিকিছে বুলি কোৱাৰ লগে লগে 100% নহয় কিয় একো নহয় এইটো 200% প্ৰমাণিত হ'ল যে জিকিছে মানে জিকি গ'ল অলৰেডি মইতো কৈ দিলো যে মই নেজিকে মই ৰাজনীতিৰ কাৰণে চিৰদিনৰ কাৰণে মই ৰাজনীতি ত্যাগ কৰিম মই ডাইৰেক্টলি কলো মই আজি প্ৰায় ধৰক 26 ইয়াৰ হ'ল মোৰ ৰাজনীতিক লগত জড়িত গতিকে ইমান দিনৰ ৰাজনীতিক মোৰ জনা আছে সেই ৰাজনীতি মই ত্যাগ কৰিম মই এইটো চিলেচাকৰত কৈছো যদি বদৰুদ্দিন এবাৰ হাৰে মই 100% গ্যাৰান্টি আছে বদৰুদ্দিন আজমল জিকিব কাৰো সাহস নাই কাৰো দম নাই বদৰুদ্দিনে থাকিব কাৰণ মই আজমল বিৰোধী আপোনালোকে ভালকৈ জানে মই সদায় মাত মাতি থাকো আজি ক'ব যে আজমলৰ ছাপোৰ্ট দিলে নেকি চুকুৰ আলী নহয় মোৰ লগত কোনো সম্পৰ্ক নাই কিন্তু যিটো এক্সাম্পল যিটো ৰাইজৰ সঁহাৰি বা যিটো আমি এক্সাম্পল পাইছো যিটো আমি দেখিলো 100% বদৰুদ্দিন জিকি গৈছে ইয়াত কি কম ইয়াতে আমিতো লুকাই লাভ নাই কাৰণ আগতে মই দেখা নাছিলো এতিয়াতো মই গম পালো যে আজমল জিকি গ'লে আজমল যেতিয়া মই স্পষ্ট মই দেখিলো যে আজমল জিকি গৈছে ইয়াত আৰু তো লুকাই কি লাভ আছে গতিকে আপুনি আপোনাৰ নিচিনা ব্যক্তি এগৰাকীয়ে কৈছে যে ইয়াতে 200% এতিয়াও ৰিজাল্ট ওলাব 4 দিন বাকী তথাপি কৈছে যে আজমল সাহেব কাৰণে ভুৱন বানা কি বৰা আছে তেওঁলোকে ৰেডি হৈ থাকিব লাগিব আৰু সেই কথাটো সঁচাই কৈছিলে নেকি ভূপেন বৰা ডাঙৰীয়াই কৈছে এইটো ৰেকৰ্ড আছে আমাৰ তাত তেওঁ কৈছে আমি ৰকিবুল হাৰিলে আমি কংগ্ৰেছ পদত্যাগ কৰিম গতিকে পদত্যাগ কাৰণে সাজু হৈ থাকক মানে পত্ৰটো ৰেডি কৰিব পৰা হৈছে পত্ৰ ৰেডি কৰি ৰাখিবলৈ দিছো তাতে যাতে প্ৰব্লেম যাতে নহয় যাতে দেৰি নহয় এইটো কৈছে লেট যাতে নহয় ৰিজাল্ট ওলালে দি দিলে ৰিজাল্ট লগে লগ চাৰ্টিফিকেট পাব লাগে আচ্ছা আচ্ছা সেইটো আপুনি আজমল বিৰোধী হোৱাৰ পিছতো আপুনি আজমল সাহেবৰ জিকাৰ বিষয়ে 200% নিশ্চিত হোৱাৰ কাৰণটো কি আপুনি যে কাৰণটো কি ধৰক আমি ধুবুৰীতে যেতিয়া আমি ঘূৰিলো আমিতো ধুবুৰী টাউনৰ ভোট চালেতো নহব চৰচাপুৰ ভোটখিনিতো চাব লাগিব চৰচাপুৰ কোনফালে গৈছে এতিয়া বদৰুদ্দিন আজমলক দুটা কাম কৰিছে বুলি ৰাইজে আমাক অভিযোগ দিছে যেনেকৈ হওক জিঅ' বেগ যিটো আমাৰ ঘৰক হৈ নিয়া বেংক অফ ৰিভাৰ সুইল ইৰিগেশ্যন ধুবুৰী কণ্টিডিয়েলচি ভেৰি ইম্পৰ্টেণ্ট সেইখিনি হয় যিহেতু আমাৰ ধুবুৰী এৰিয়া গতিকে এই সমস্যাটোৰ কাৰণে মাত মাতাই একমাত্ৰ বদৰুদ্দিন আজমল মাত মাতি আছে আৰু সেইটো কাম এই 3বাৰ দূৰ কৰা নাই এইবাৰ অকণমান কৰিছিলে এইটো মূল কাম মানে আগত কৰা নাছিলে কিন্তু এইবাৰ অলপ জোৰ দিছে যে তেওঁলোকে এখন কি কাৰণে জোৰ দিছিলে নাজানো কিন্তু কিছুমান ক্ষেত্ৰত পাৰ্লিয়ামেণ্টতো জোৰ দিছে প্লাছ ফিল্ডতো এবাৰ মানে আগ্ৰহী হৈছিলে মই যেটো চালো বা যেটো তদন্তত পালো সেইখিনি আগত নাছিলে কিন্তু এইবাৰহে যেটো মূল যুঁজ দিয়া সেইকাৰণে ৰাজ্যৰ মানুহে কৰিছে আৰু ধৰক কিছুমান দলঙৰ ক্ষেত্ৰই হওক হয়তো পাৰ্লিয়ামেণ্টত উত্থাপন কৰিছে বা আমাৰ যিখিনি সমস্যা ধুবুৰী ৰাইজৰ যিখিনি সমস্যা মূল সমস্যাটো লৈ মাত মাতি আছে পাৰ্লিয়ামেণ্টত গতিকে সেইটো কাৰণে মানুহে ভোট দিছে এইবাৰ তথাপি কিছুমান মানুহে মই কোৱা শুনিছিলো যে এইবাৰৰ পৰা আমি বদৰুদ্দিন আজমল সাহেবক ইয়াৰ পৰা খেদিম বুলি কৈছিলে এইটো ধৰক কংগ্ৰেছৰ কিছুমান চেলাবেলা আছে নহয় এইবিলাকে কৈ থাকে কিন্তু ৰাইজে নকয় চাব পাৰিব ৰাইজ 4 তাৰিখত ৰিজাল্ট কি আহে আপুনি তাৰমানে ভিতৰুৱা তথ্য উলিয়াইছে যে ভিতৰৰ চৰ চাপৰি হয় মই চাইছো ইউটিএফ একেনে 100% জিকি গৈছে মই চাইহে কৈ আছো মই দেখি আছো
মই চাইছো তো ৰকিবুলতো চোৱা নাই মই চাইছোহে তেওঁ জিকিছে বুলি মই চাইছো তো যে কি কৈছে আজমল সাহেব জিকা বুলি আপুনি একদম চাই আহিছে যে তেখেতে জিকিছে হয় চাইছো জিকি গৈছে কিন্তু অকলমান ভোটত জিকিব কিমান বেছি ভোটত নাই জিকে অকলমান ভোটত জিকিব এইটো কথা এতিয়া এক ভোটত হলেও জিকিব ধুবুৰীত ধৰক অলমোষ্ট 26 লাখ ভোট আছে এইবাৰ 26 লাখত ধৰক 23 লাখ পলিং হৈছে হয় গতিকে তাৰে ভিতৰত আমাৰ জাবেদ ইছলাম নামৰ এগৰাকী এজিপি 5 লাখ পাব আৰু আপুনি কিমান পাব বুলি মই 1 লাখ পাম 1 লাখ পাব আৰু আজমল সাহেব ডাঙৰীয়া আৰু ৰকিবুল হুছেইন ডাঙৰীয়া তেওঁলোকৰ মাজত বাকিখিনি ভোটটো যাব গৈ পেলাই আজমল ডাঙৰীয়াই কম ভোটত জিকি যাব গতিকে এইটো হল আমাৰ ধুবুৰী লোকসভা সমষ্টি আৰু আপুনি অসমৰ বিষয়ে ক'লে যে 11টা লোকসভা সমষ্টি বিজেপি দখললৈ গৈ আছে গৈছে আৰু ভূপেন বৰা ডাঙৰীয়াই পদত্যাগ পত্ৰ ৰেডি হৈ থাকিব লাগিব এতিয়া আমি আহিছো সৰ্বভাৰতীয় পৰ্যায়লৈ তাত এতিয়া ধৰক বিজেপিৰ বিৰুদ্ধে এটা ডাঙৰ এটা লবি এটা হৈছে যে ইণ্ডি এলায়েন্স সেই এলায়েন্সত আপোনাৰ কেজৰিৱাল মমতা বেনাৰ্জী তাৰপিছত আপোনাৰ ৰাহুল গান্ধী অখিলেশ যাদৱ তেনেকুৱা ইমানখিনি মানুহ লৈ পেলাই এলায়েন্স কৰি পেলাই ইণ্ডি যিটো এলায়েন্স আছে সেইটো বনাইছে তেওঁলোকে চব কেইবাৰ এলায়েন্স কৰে কেইবাৰ ভাঙে নিশ্চয় আপোনালোকে দেখা পেলে কেইবাৰ গঠন কৰে কেইবাৰ বহিল মিটিঙত কেইবাৰ ভাঙিল তেওঁলোকৰ মাজত মিল নাই তেওঁলোকে কেনেকৈ কৰিব তেওঁলোকৰ আগত মই কৈছো যে তেওঁলোকৰ পৰিয়ালটো আগত ঠিক কৰক তাৰপিছতহে এলায়েন্সটো হ'ব লাগে তাৰ মাজত টিকেট লৈ মানে প্ৰাৰ্থী যেটো টিকেটৰ আছিল তেওঁলোকৰ মাজতে ভাগ বটাৰটো মানে প্ৰব্লেম হৈ আছিলে তেওঁলোকে কেনেকৈ জিকিব যিখিনি প্ৰথমত আছে সেইখিনিতো হোৱা নাই 3-4টা দলত লগত লৈছে লৈ পেলাই কৰিলে কি হ'ব একো নাই একো কৰিব নোৱাৰিব গতিকে চৰকাৰ আহি গৈছে ইয়াত আৰু বেলেগ কোনো ফেক্টৰ নাই তেওঁলোকৰ মাজতে কাজিয়া গতিকে কাজিয়া থাকিবই ঘৰৰ এটা পৰিয়ালতো সদায় ভাল নাযায় কাজিয়া থাকি যায় গতিকে সেই কাজিয়ালৈ ইমান ফেক্টৰ নাই মই কৈ দিছো এক্সাম্পল দিছো মই 320টা সিট পাব বিজেপি গভৰ্ণমেণ্টে আৰু 223টা সিট তেওঁলোকে কংগ্ৰেছৰ যিমান চেলাবেলা আছে আধা অন্যান্য বুলি কোৱা হয় তেওঁলোকে পাব আধা কি বুলি কোৱা হয় অন্যান্য বুলি কোৱা হল আদাৰ্স বুলি কোৱা হয় আদাৰ্স ওকে ওকে যিখিনি অন্যান্য আছে কংগ্ৰেছক লগ লাগি যিটো ইণ্ডি এলায়েন্স গঠন হৈছে সেইটোৱে 223টা সিট তেওঁলোকে দখল কৰিব আৰু 320টা বিজেপিৰ দখললৈ আহিব বিজেপি মানে এনডিএ দখললৈ আহিব কিন্তু আপোনাৰ যোৱা দুমাহ ধৰি যেতিয়াৰ পৰা ইলেকশ্যন আৰম্ভ হোৱাৰ কেইদিনমান আগৰ পৰা যিটো বটা বলিছে তাত কোৱা হৈছে যে কংগ্ৰেছে সত্যতাই কৈ আছে যে আমি জিকিম এতিয়া বিজেপি 150 সিটলৈকেও নাপাব বুলি কৈছে কিবা কিছুমানে কৈছে 200 নাপাব ভোট নাপোৱা কেণ্ডিডেট আছে তেনেকুৱা প্ৰাৰ্থী দিছে যেনে নেকি 500 ভোটো নাপাব যেনেকৈ অসমৰ ক্ষেত্ৰত হওক লুৰিণজ্যোতি গগৈ কেইটা ভোট পাব আপোনালোকে হিচাপ কৰক নাই এবাৰ ঠিক তেনেকুৱা ধৰণৰ তো বেলেগ বেলেগ দলৰ তো তেনেকুৱা আছে এটা পৰিস্থিতি আছে গতিকে যেনেকৈ ধৰক কৰিমগঞ্জ ক্ষেত্ৰত হওক কৰিমগঞ্জ ক্ষেত্ৰত হাফিজ ৰছিদ এডভোকেট বুলি কোৱা হয় তেওঁলোকৰ ক্ষেত্ৰতো হওক কেইটা ভোট পাব গতিকে এনেকুৱা ধৰণৰ যদি হিচাপ কৰে ভাৰতবৰ্ষত যদি চাবলৈ যোৱা হয় তেওঁলোকে তেনেকুৱা মানুহে এইবিলাক ভুল ধাৰণা গতিকে তেওঁলোকে জিকি গৈছে ইয়াত আৰু বেলেগৰ কোনো নাই মানুহে ক'ব 200টা পাব কোনোবাই ক'ব 50টা পাব কোনোবাই ক'ব 100টা পাব কোনোবাই ক'ব 150টা পাব গতিকে মই যেটো দিলো সেইটো আপোনালোকে লিখিলা হওক চাতে কৰি সেইটো কথা সঁচাই হ'ব 300 তলত নাহিব 320ৰ তলত নাহে ওপৰত থাকিব আচ্ছা আপোনাৰ মতে 320 প্লাস পাব 320 প্লাস সিট দখল কৰিব বিজেপি এনডিএ এলায়েন্সে হয় আপুনি এইটো 100% নিশ্চিত ন 100% নিশ্চিত কিন্তু এই যে বাতাবৰণটো ক্ৰিয়েট কৰিছে তাৰ মাজত মানে তেওঁলোকৰ এটা পলিসি যে আমি ভোটাৰখিনিক অলপ অন্যফালে লৈ যাও যে আমি জিকিম এবাৰ কংগ্ৰেছ এলায়েন্সে যেটো কৈছে আমি জিকিম আপোনালোকে চাই থাকক এইটো কোৱা কথা সেইটো ইমান ডাঙৰ কথা নহয় এইটো মেজৰ ফেক্টৰ নহয় এইটো মেজৰ তেওঁলোকে ক'বই তেওঁলোকে আমি জিকিম এইটো প্ৰতিজন দলৰ নেতাবিলাকে ক'ব নহয় মই জিকিম তেনেকুৱা মই আছো মইতো ক'ব পাৰিলে হয় মই জিকিম কিন্তু সজাগতাটো আছে যেহেতু মই 4 কাৰণে মই এমপি হয় না নহয় মইতো সাংসদ এতিয়ালৈকেতো মই সাংসদ হিচাপে আছো কাৰণ মোৰ নৰেন্দ্ৰ মোদী যেখানে ক্ষমতা আছে মোৰো সেইখিনি আছে অধিকাৰ সকলে সমান আছে এতিয়া গতিকে মইতো কওঁ জিকিম কিন্তু সজাগতাটো ক'ব লাগিব না সজাগতাটো কোনে জিকিব কোনে কি পাব সেইটো তেওঁলোকে চিঞৰি আছে চিঞৰি থাকক 4 পিছত আৰু চিঞৰিব নোৱাৰে নহয় যিমান চিঞৰি আছে চিঞৰি থাকে এতিয়া আপুনি ডিব্ৰুগড় লোকসভা সমষ্টিৰ কথাটো কৈছিলে যে তাত আমি শুনা পাইছিলো যে লুৰিণজ্যোতি গগৈ জিকাৰো কিছু এয়া আছে চান্স এটা থকা বুলি কোৱা হৈছিল সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ বিপৰীতে সেইটো কেন্দ্ৰীয় চৰকাৰ হয় আৰু সৰ্বানন্দ সোণোৱালৰ কাৰণে অসমত
বিজেপি গভৰ্ণমেণ্ট হৈছে হয়। গতিকে তেওঁলোকে কেনেকৈ ভাবিলে তেওঁলোকে আঁতৰাবলৈ চান্দা পাতিত সাহস আছে তেওঁলোকে সৰ্বানন্দ সোণোৱালক হৰুৱাবলৈ কাৰণে ইমান কেনেকৈ ভাবিলে মই এই কথাটো আচৰিত হৈছো কনফিউজ হৈ আছো কেনেকৈ ভাবিলে তেওঁলোকে জিকিব বুলি গতিকে সেইটো কথা চিন্তা কৰিলে যে সৰ্বানন্দ সোণোৱাল ইমান সহজ নহয় বেলেগক হলে সেইটো বেলেগ কথা আছিলে কিন্তু সৰ্বানন্দ সোণোৱালকো হৰুৱাটো ইমান সহজ নহয় যেনেকৈ নেকি গৌৰৱ গগৈ নিজে হাৰি গৈছে ইমান শক্তিশালী কংগ্ৰেছৰ এজন কেণ্ডিডেট শক্তিশালী কেণ্ডিডেট আছিলে তেওঁলোকে জিকিব পৰা নাই গৌৰৱ কি লুৰিণজ্যোতি কেনেকৈ আহি যাব এতিয়া লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈক আপুনি চান্দা পাৰ্টি বুলি কৈ আহিছে চান্দা কালেকশ্যন কৰা মানুহ চান্দা কালেকশ্যন কৰে চান্দা কালেকশ্যন কৰা মানুহ চান্দা পাৰ্টি কম আৰু আপুনি এইটো বিষয়ে কওকচোন যে গুৱাহাটী যিখন চিট আছে লোকসভা সমষ্টিৰ তাত মানে সততাই কোৱা হৈছে মীৰা কলিতা উঠিছে সৰি গুৱাহাটী লোকসভা সমষ্টিত মীৰা বৰঠাকুৰ উঠিছে কংগ্ৰেছৰ পৰা আৰু বিজুলী কলিতা মেধি উঠিছে বিজেপিৰ পৰা কিন্তু তাত কোৱা হৈ আছে যে মীৰা বৰঠাকুৰৰ যিটো সেয়া আছে যে জিকাৰ চান্সটো সেইটো অকণমান হলেও বেছি থকা বুলি কৈছিল মীৰা ঠাকুৰে ভোট কোনখিনিত পাইছে গোৱালপাৰাত পাইছে গোৱালপাৰা পশ্চিমত পাইছে দুধনৈহে ভোট পাইছে ছগাঁও বকো এইখিনিতে কেইটামান ভোট পাইছে বাকীখিনিত ক'ত মোৰ বাকীখিনিতো বিজেপিত আছে সেইখিনি তাৰ কাঢ়িব নোৱাৰে এইখিনিতে কিছুমান ভোট পাইছে কাৰণ এইখিনিত মুছলিম ভোট আছে কিছুমান গতিকে সেইখিনিতো কিছুমান ভোট পাইছে তাৰ দুধনৈতে ইমানখিনি নাপায় কিছু এটা পাব নোপোৱা নহয় কিন্তু বাকীখিনিতো বিজেপিত জয় ইয়াত কি কথা আছে কিন্তু গুৱাহাটীতো আল্টিমেটলি গৈ পেলাই বিজেপিয়ে জিকিব গৈছে এইটো চিএমৰ এৰিয়া হোম সমষ্টি হয় তেওঁলোকে সেইটো কি পাৰিব চিএমৰ হোম এৰিয়া আৰু আপুনি যিখিনি তথ্য দিছে য'ত কৈছে যে জিকিছে কিন্তু এতিয়াও 4 দিন আমাৰ হাতত আছে কিন্তু 4 দিন পিছত ৰিজাল্টটো আহিব বাকী আছে আকৌ আমাক মাতিব তেতিয়া কথাটো প্ৰুভ কৰি দিম যে আপুনি কৈছিলে এইটো কথাটো কি হ'ল যেতিয়া সঁচা পাব তেতিয়াতো আমাক আকৌ মৰম কৰিব ভাল পাব যে চুগলি কথাটো সঁচাই চুগলি কথা যিটো কৈছিলে সঁচা কথা সঁচাই ৰাজনীতিবিদ গতিকে আপুনি যিখিনি তথ্য দিলে আমাক এক্সিট পল দিলে সেইখিনি ৰিজাল্টটো 4 দিন পিছত অহাৰ পিছত যদি আপোনাৰ কথা সত্য হয় তেনেহলে সৰ্ব অসমৰ মানুহখিনিয়ে আপোনাক মানি ল'ব যে আপুনি এজন বিচক্ষণ বুদ্ধি থকা মই নাজানো কিন্তু মই কথাটো সঁচা ভাবো এই কথাটো আপোনালোকে লিখিলো বঢ়িয়া নমস্কাৰ প্ৰিয় দৰ্শক আজি আমাৰ অন্তৰংগ পডকাষ্টৰ শেষ পৰ্যায়ত উপনীত হৈছো এতিয়া আমাৰ মাননীয় অতিথি এখন ফুলাম গামোচা আৰু মানপত্ৰৰে সম্বৰ্ধনা জনাম আপুনি ইয়াত অহাৰ কাৰণে অশেষ ধন্যবাদ আৰু আমাৰ অন্তৰংগ অনুষ্ঠানটো পদধূলি দিয়াৰ কাৰণে আপোনাক সম্বৰ্ধনা জনাইছো নমস্কাৰ আৰু এইখন মানপত্ৰ প্ৰিয় দৰ্শক আজি আপোনালোকৰ মাজত শুকুৰ আলী ডাঙৰীয়াক লৈ আহিব পাৰি আমি সঁচাকৈ আনন্দিত তেখেতৰ জীৱন সংগ্ৰাম তথা জ্ঞানৰ বিষয়ে জানি তেখেতৰ ৰাজনীতিৰ বিচক্ষণতা জানি পেলাই আমি যথেষ্ট লাভান্বিত হৈছো আৰু আশা কৰো আপোনালোকৰো ভাল লাগিছে আৰু ভৱিষ্যতে এখেতৰ উজ্জ্বল ভৱিষ্যতৰ কামনা কৰিলো আৰু সদায় কোৱাৰ নিচিনা মই এষাৰ কথা সদায় কৈ যাম আপোনালোকক ওপৰৱালাৰ আশীৰ্বাদত আপোনজনৰ মৰমত নিজৰ কৰ্মৰে তথা যত্নৰে কৰি যাওক কিছু কাম এনে যাতে আন 10 জনেও হ'ব পাৰে আপোনাৰ দৰে ধন্যবাদ